নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক স্মৃতিৰেখা মিক্স ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। কিমাননো আৰু একেধৰণে নিমকি বনাই খাই থাকিব, সেইবাবে ভাবিলোঁ মই এটা নতুন ষ্টাইলত নিমকি বনাওঁ। এই নিমকিটো মই কেনেধৰণে বনাইছোঁ সেয়া আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। সেইকাৰণে কেইটামান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চাওকচোন মই কেনেধৰণে এই নিমকিটো বনাওঁ। প্ৰথমতে মই লৈ লৈছোঁ এয়া ময়দা 1 কেজি। তাত এতিয়া কালজিৰা কেইটামান দি দিছোঁ। এতিয়া ৰিফাইন তেল অলপ দি মই এইখিনি মঠি ল'ম ভালকৈ। ভালদৰে মিহলি হৈ নোযোৱালৈকে এইখিনি মই এনেধৰণে মঠি থাকিম। দেখিছেনে মিশ্ৰণখিনি হৈ গৈছে। এনেধৰণে মুঠি মাৰি চাব আপোনালোকে। এতিয়া মই নৰ্মেল পানী দিয়ে এইখিনি মঠি পেলাম। পানী কমকৈ দি মই এইখিনি মঠি ল'ম, নহ'লে পানী বেছি হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে পানী কমকৈ দিয়ে মঠিব। দেখিছেনে মোৰ এইখিনি মুঠি হৈ গ'ল। মই ইমানটো জোখতে ৰাখিছোঁ। ডোটো বেছি টানো কৰিব নালাগে আৰু বেছি ঢিলাও কৰিব নালাগে। আপোনালোকে ইমানটো জোখতে মঠিব। এতিয়া মই এইখিনি সৰুকৈ লাডু বনাই ল'ম। ইয়াত দেখিছেনে লাডু বনাই লৈছোঁ। তাৰপিছত এইটো এটা বেলি ল'ম, আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন ইমানটো জোখতে আপোনালোকে ৰাখিব। এতিয়া নিমকি শ্বেপ দিবলৈ মই এনেধৰণে কাটি লৈছোঁ। ভাল ধৰণে চাই লওক আপোনালোকে। দেখিছেনে? আপোনালোকে এনেধৰণে কাটি ল'ব। ইয়াত দেখিছেনে এনেকৈ লৈ ঘূৰাই দিলেই এইটো হৈ যায়। আৰু আপোনালোকে এইডোখৰত এনেকৈ টেপি দিব ভালকৈ, নহ'লে এইটো ফুলি যোৱাৰ চান্স থাকে তেলত দিলে। মই এনেধৰণে গোটেইখিনি কৰি ল'লোঁ, এয়া দেখিছেনে? আৰু এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। এইখিনি তেল দি মই এতিয়া অলপ সময় গৰম হ'বলৈ দিম। তেলখিনি বেছি গৰমো কৰিব নালাগে আৰু ঠাণ্ডাকৈও দিব নালাগে। চাওকচোন মোৰ তেল গৰম হৈ গৈছে। মই এতিয়া এনেধৰণে দি দিছোঁ। দেখিছেনে কেনেকৈ ইমান ধুনীয়াকৈ ফুলি আহিছে। এইখিনি আমি ৰঙা হৈ যোৱালৈকে ভাজিম। আপোনালোকে 20 মিনিটমান ভাজিলে এইখিনি ৰঙা হৈ যাব। আপোনালোকে ইমানটো জোখতে ৰাখিব। ইমানটো হ'লে আপোনালোকে এইখিনি নমাব পাৰিব। বেছি জুইত ভাজিলে ভিতৰটো নিসিজিব, সেইকাৰণে আপোনালোকে মিডিয়াম ফ্লেমতে ভাজিব। দেখিছেনে? এতিয়া আৰু এবাৰ আপোনালোকক দি দেখুৱাইছোঁ। দেখিছেনে হেতাখনৰ ওপৰত দিব, তেতিয়া লাগি নধৰে, নহ'লে তলৰখিনি ৰঙচুৱা হৈ যাব পাৰে। লাহে লাহে অলপ লৰাই দিব, বেছি লৰাব নালাগে, লাহে লাহে লৰাব। নিজেই ফুলি ওপৰলৈ উঠি আহিব এইখিনি। দেখিছেনে? অলপ ব্ৰাউন কালাৰ অহালৈকে আপোনালোকে এইখিনি ভাজিব, নহ'লে এইখিনি নিসিজিব পাৰে ভিতৰত, কাৰণ যিহেতু ডাঠ হয়। এয়া দেখিছেনে? এইটো মই ভাল ধৰণে টেপি নিদিয়াৰ কাৰণে এইটো খোল খাই গৈছে। এইটো দেখিছেনে? সেইকাৰণে আপোনালোকে যেতিয়াই শ্বেপটো দিব তেতিয়াই এই লাষ্টৰ ডোখৰত অলপ ভালকৈ টেপি দিব, তেতিয়া এইটো লাগি ধৰিব, নহ'লে এনেদৰে তেলত দিওঁতে খোল খাই যাব। এয়া দেখিছেনে অলপ ৰঙচুৱা হৈ গৈছে, মোৰ এইখিনি কাঢ়িব পৰা হৈ গৈছে।
এতিয়া মই এইখিনি কাঢ়ি ল'ম। এয়া দেখিছেনে মোৰ হৈ গৈছে এইখিনি ভজা। এয়া দেখিছেনে মোৰ নিমকিখিনি বনাই হৈ গ'ল। আপোনালোকে এনেধৰণে বনাই ঘৰত খাবচোন, বহুত ধুনীয়া হয়। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।